কাজিৰঙাৰ ইকো সেন্সিটিভ জোন সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াৰ আজি বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা বিজেপিৰ সাংগঠনিক বৈঠকত ইকো সেন্সিটিভ জোনক লৈ বিস্তৃতভাৱে আলোচনা ইকো সেন্সিটিভ জোনক লৈ প্ৰতিবাদ কৰাসকলক আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মুকুখা বুলি কটাক্ষ সভাপতিগৰাকী ইকো সেন্সিটিভ জোনৰ এতিয়ালৈকে নটিফিকেশ্যন প্ৰকাশ হোৱা নাই ইকো সেন্সিটিভ জোনক লৈ এতিয়া কেৱল এক প্ৰস্তাৱহে আহিছে চূড়ান্ত সিদ্ধান্ত হোৱা নাই কাজিৰঙাৰ সুৰক্ষাৰ বাবে কাজিৰঙাবাসী অধিক সচেতন কাজিৰঙাৰ বাবে কংগ্ৰেছৰ হস্তিয়া চিন্তাত ৰাইজে ইতিমধ্যে প্ৰত্যুত্তৰ দিছে বুলিও তীব্ৰ কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী ইতিমধ্যে কাজিৰঙা জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰা হৈছে বুলিও মন্তব্য দিলীপ শইকীয়াৰ বিশেষভাৱে কাজিৰঙা যিটো ESZ যিটো এটা ইকো সেন্সিটিভ জোনৰ বিষয়টো সেই বিষয়টো আজি আমি আলোচনা কৰিছোঁ আজি আমাৰ তাৰ জিলা প্ৰভাৰী জিলাৰ সভাপতি প্ৰমুখ্যে কাৰ্যকৰ্তাসকলে কৈছে যে ৰাইজে যিটো বিচাৰি আছিল সেইটোৱে চৰকাৰে সিদ্ধান্ত ল'ব লাগে আৰু ৰাইজে অৰ্থাৎ ইয়াৰ যিটো ব্যাপক এটা যিটো সম্প্ৰসাৰণৰ কথা ওলাই আছিলে যেহেতু ইতিমধ্যে কোনো নটিফিকেশ্যন হোৱা নাই ইকো সেন্সিটিভ জোনৰ কোনো নটিফিকেশ্যন হোৱা নাই এটা প্ৰস্তাৱ আহিছে 1 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ ভিতৰত হ'ব লাগে বুলি বা 13 কিলোমিটাৰ ভিতৰত হ'ব লাগে বুলি হেতুৰ ওপৰত কোনো সিদ্ধান্ত হোৱা নাই এটা মানে সামাজিক মাধ্যমত কোনোবা এটা পোষ্ট কৰিলে কোনোবা দুই এজনে আন্দোলনজীৱী আন্দোলন কৰিলে তাক দেখি আদাক দেখি উঠিলগা কেতুৰিয়ে বোলে মুকুখা গৌৰৱ গগৈ যেনেকৈ জঁপিয়াই পৰিলে আৰু কালি যিটো তাৰ স্থানীয় ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ বিৰুদ্ধে বিহেদগাৰ যিটো ব্যক্ত কৰিলে আমি দেখিছোঁ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে তো কাজিৰঙাৰ সুৰক্ষা কাৰণে কাজিৰঙাবাসী বেছি চিন্তিত কংগ্ৰেছৰ যিটো আমি কওঁ যে ফিচিং ইন ট্ৰাবল ৱাটাৰ কোনো ট্ৰাবল নহয় কিন্তু দেখিছে যে পানী ঘোলা কৰিব পাৰি অলপ পানী ঘোলা কৰিব পাৰোঁ নেকি এই ধৰণৰ তেওঁলোকৰ যিটো হস্তিয়া চিন্তা সেই হস্তিয়া চিন্তাৰ মুহূৰ্তৰ জবাব উচিত প্ৰত্যুত্তৰ কাজিৰঙাবাসী স্থানীয় ৰাইজে ইতিমধ্যে দিছে আৰু আমিও এই বিষয়টো খুব সতৰ্কতাৰে দৃষ্টি ৰাখিছোঁ যাতে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ সুৰক্ষিত থাকে কাজিৰঙাৰ যি প্ৰাকৃতিক সৌন্দৰ্য তাক যাতে কোনো কাৰণতে কতো কমি নাযায় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি আমাৰ আবেদন ৰাখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি এইখিনি কথা ব্যক্ত কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে কাজিৰঙাৰ যি নৈসৰ্গিক পৰিৱেশ আৰু কাজিৰঙাবাসী ৰাইজৰ যি মনৰ ভাৱ সেই তাৰ লগত আলোচনা বিলোচনা কৰিহে উচিত সিদ্ধান্ত